নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ 28 জুনৰ পৰা 3 জুলাইলৈ অৰ্থাৎ যোৱা সোমবাৰৰ পৰা শনিবাৰলৈকে বাতৰি কাকতত চৰ্চাত থকা অতিকৈ গুৰুত্বপূৰ্ণ 4টা MCQৰ ওপৰত। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। এভৰি ইয়াৰ ৱৰ্ল্ড ড্ৰাগ ডে অবজাৰ্ভড অন হুইচ ডে? প্ৰত্যেক বছৰে বিশ্ব ঔষধি দিৱস কোনদিনা পালন কৰা হয়? অপশ্যনবোৰ আছে 26 জুন, 25 জুন, 24 জুন আৰু 27 জুন। শুদ্ধ উত্তৰটো হৈছে 26 জুন। নেক্সট কুৱেশ্যন। ৰিচেণ্টলি হুইচ ষ্টেট গভৰ্ণমেণ্ট এপ্ৰুভ ষ্টুডেণ্ট ক্ৰেডিট কাৰ্ড স্কিম ইন দেয়াৰ ষ্টেট? অলপতে কোনখন ৰাজ্য চৰকাৰে ষ্টুডেণ্ট ক্ৰেডিট কাৰ্ড স্কিমক মঞ্জুৰি দিছে? অপশ্যনবোৰ আছে ৱেষ্ট বেংগল, হাৰিয়ানা, অসম আৰু পাঞ্জাৱ। শুদ্ধ উত্তৰটো হৈছে ৱেষ্ট বেংগল। নেক্সট কুৱেশ্যন। ৰিচেণ্টলি হুইচ বেংক লঞ্চড আৰোগ্যম হেল্থ কেয়াৰ বিজনেছ লোন? অলপতে কোনটো বেংকে আৰোগ্যম হেল্থ কেয়াৰ বিজনেছ লোন আৰম্ভ কৰিছে? অপশ্যনবোৰ আছে SBI, এক্সিছ বেংক, HDFC বেংক আৰু ICICI বেংক। শুদ্ধ উত্তৰটো হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন। ৱৰ্ল্ড বেংক প্ৰভাইডিং হাউ মাছ এমাউণ্ট অফ লোন ফৰ মিজোৰাম হেল্থ ছিষ্টেম ষ্ট্ৰেংথেন প্ৰজেক্ট? বিশ্ব বেংকে মিজোৰামক কিমান টকাৰ লোন দিছে স্বাস্থ্য প্ৰণালী শক্তিশালী কৰাৰ বাবে? অপশ্যনবোৰ আছে $32 মিলিয়ন, $54 মিলিয়ন, $68 মিলিয়ন আৰু $6 মিলিয়ন। শুদ্ধ উত্তৰটো হৈছে $32 মিলিয়ন। নেক্সট কুৱেশ্যন। ইণ্ডিয়াছ অফিচিয়েল অলিম্পিক থিম ছং টাইটেল লক্ষ্য তেৰা সামনে হে কম্প'জ এণ্ড ছাং বাই হোম? ভাৰতৰ আধিকাৰিক অলিম্পিক থিম গান লক্ষ্য তেৰা সামনে হে শীৰ্ষক গীতটো কোনে ৰচিত আৰু গাইছে? অপশ্যনবোৰ আছে AR ৰহমান, জুবিন নটিয়াল, অৰিজিত সিং আৰু মোহিত চৌহান। শুদ্ধ উত্তৰটো হৈছে মোহিত চৌহান। নেক্সট কুৱেশ্যন। চিত্ৰাংগদী বাৰ্ড চেংচুৰী লোকেটেড ইন হুইচ ষ্টেট? চিত্ৰাংগদী বাৰ্ড চেংচুৰী কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনবোৰ আছে মিজোৰাম, তামিলনাডু, কেৰেলা আৰু অসম। শুদ্ধ উত্তৰটো হৈছে তামিলনাডু। নেক্সট কুৱেশ্যন। হুইচ ইজ দ্য ফলোইং প্লেচেছ অফ ইণ্ডিয়া ইজ ইন দ্য গ্ল'বেল ইকনমিক ফ্ৰীডম ইণ্ডেক্স 2021? গ্ল'বেল ইকনমিক ফ্ৰীডম ইণ্ডেক্স 2021ত ভাৰতৰ ৰেংক কিমান? অপশ্যনবোৰ আছে 120, 121, 128 আৰু 129। শুদ্ধ উত্তৰটো হৈছে 121। নেক্সট কুৱেশ্যন। ইণ্ডিয়াছ ৰেংক ইন দ্য হিউমেন ফ্ৰীডম ইণ্ডেক্স 2021? মানৱ স্বাতন্ত্ৰ্য সূচকাংক 2021ত ভাৰতৰ ৰেংক কিমান? অপশ্যনবোৰ আছে 101, 111, 120 আৰু 139। শুদ্ধ উত্তৰটো হৈছে 111। নেক্সট কুৱেশ্যন। হু ইজ দ্য টপ কাউণ্ট্ৰি ইন হিউমেন ফ্ৰীডম ইণ্ডেক্স 2021? মানৱ স্বতন্ত্ৰতা সূচকাংক 2021ত শীৰ্ষত কোনখন দেশ আছে? অপশ্যনবোৰ আছে নিউজিলেণ্ড, ইংলেণ্ড, USA আৰু পাকিস্তান। শুদ্ধ উত্তৰটো হৈছে নিউজিলেণ্ড। নেক্সট কুৱেশ্যন। ইন হুইচ ষ্টেট ইজ দ্য লেংটেং ৱাইল্ড লাইফ চেংচুৱেৰী লোকেটেড? লেংটেং ৱাইল্ড লাইফ চেংচুৱেৰী কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনবোৰ আছে তামিলনাডু, কৰ্ণাটকা, আছাম আৰু মিজোৰাম। শুদ্ধ উত্তৰটো হৈছে মিজোৰাম। হু হেজ অথৰ্ড দ্য বুক ইটছ এ ৱাণ্ডাৰফুল লাইফ? ৱাণ্ডাৰফুল লাইফ কিতাপখন কোনে লিখিছে? অপশ্যনবোৰ আছে ৰাস্কিন বণ্ড, ছালমান ৰাজদী, জেকি চান, অমৃতা প্ৰীতম।
শুদ্ধ উত্তৰটো হ'ল ৰাস্কিন বন। নেক্সট কুৱেশ্যন, ৰিচেণ্টলি হুইচ কাউণ্ট্ৰি এনাউন্সড টু প্ৰভাইড 9.3 million aid to India to build cold chain system? অলপতে কোনখন দেশে চেইন ছিষ্টেম বনাবৰ বাবে ভাৰতক 9.3 US ডলাৰ দিব বুলি ঘোষণা কৰিছে? অপশ্যনবোৰ আছে জাপান, চাইনা, ৰাছিয়া আৰু কেনিয়া। শুদ্ধ উত্তৰটো হ'ল জাপান। নেক্সট কুৱেশ্যন, which of the following country is going to run first electric train in Tibet? তলৰ কোনখন দেশে তিব্বতত প্ৰথম ইলেক্ট্ৰিক ৰেল চলাবৰ বাবে গৈ আছে? অপশ্যনবোৰ আছে ইণ্ডিয়া, চাইনা, ভূটান আৰু নেপাল। শুদ্ধ উত্তৰটো হ'ল চাইনা। নেক্সট কুৱেশ্যন, which organization has successfully test fired the subsonic cruise missile নিৰ্ভয়? কোনটো সংগঠনে সাবসনিক ক্ৰুজ মিছাইল নিৰ্ভয় সফলভাৱে পৰীক্ষণ কৰিছে? অপশ্যনবোৰ আছে ইছৰো, DRDO, অৰ্ডিনেন্স ফেক্টৰী, ইণ্ডিয়ান এয়াৰফ'ৰ্চ। শুদ্ধ উত্তৰটো হ'ল DRDO। নেক্সট কুৱেশ্যন, which Indian has won bronze medal in ISSF World Cup 2021? কোনজন ভাৰতীয় ISSF ৱৰ্ল্ড কাপ 2021ত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়? অপশ্যনবোৰ আছে তৰুণ কুমাৰ, সৌৰভ চৌধুৰী, কৃষ্ণন আয়াৰ, বিকাশ ৰেভেগ। শুদ্ধ উত্তৰটো হ'ল সৌৰভ চৌধুৰী। নেক্সট কুৱেশ্যন, ৰিচেণ্টলি হুইচ ষ্টেট ইউনিয়ন টেৰিটৰী গভৰ্ণমেণ্ট লঞ্চড a 15-day বন মহোৎসৱ প্ৰগ্ৰেম টু ইনক্ৰিজ দ্য গ্ৰীণ কভাৰ? অলপতে কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত চৰকাৰে গ্ৰীণ কভাৰ বৃদ্ধি কৰিবৰ বাবে 15-দিনীয়া বন মহোৎসৱ কাৰ্যক্ৰম আৰম্ভ কৰিছে? অপশ্যনবোৰ আছে দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ। শুদ্ধ উত্তৰটো হ'ল দিল্লী। নেক্সট কুৱেশ্যন, ৰিচেণ্টলি এন ইণ্টাৰনেশ্যনেল গ্ৰুপ অফ আৰ্কিঅলজিষ্ট হেভ ডিস্কভাৰ্ড নিউ হিউমেন স্পেচিছ ইন হুইচ কাউণ্ট্ৰি? অলপতে আন্তঃৰাষ্ট্ৰীয় পুৰাতত্ত্ববিদৰ এটা দলে কোনখন দেশত নতুন মানৱ প্ৰজাতি এটাৰ আৱিষ্কাৰ কৰে? অপশ্যনবোৰ আছে ইজৰাইল, নিউজিলেণ্ড, ইণ্ডিয়া আৰু চাইনা। শুদ্ধ উত্তৰটো হ'ল ইজৰাইল। নেক্সট কুৱেশ্যন, ৰিচেণ্টলি হুইচ ষ্টেট ড্ৰেগন ফ্ৰুইট ফাৰ্ষ্ট টাইম এক্সপৰ্টেড টু ডুবাই? অলপতে কোনখন চৰকাৰে প্ৰথমবাৰৰ বাবে ডুবাইলৈ ড্ৰেগন ফ্ৰুইট ৰপ্তানি কৰিছে? অপশ্যনবোৰ আছে মহাৰাষ্ট্ৰ, পাঞ্জাৱ, হিমাচল আৰু নাগালেণ্ড। শুদ্ধ উত্তৰটো হ'ল মহাৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন, ৰিচেণ্টলি হু হেজ অন মেন্স ইণ্ডিভিজুৱেল গ'ল ইন আৰ্চাৰী ৱৰ্ল্ড কাপ? অলপতে কোনে ব্যক্তিগতভাৱে আৰ্চাৰী ৱৰ্ল্ড কাপত সোণ জিনিবলৈ সক্ষম হয়? অপশ্যনবোৰ আছে অভিষেক বৰ্মা, সোনু মালিক, বিনেশ ফোগাট আৰু সুমিত ৰয়। শুদ্ধ উত্তৰটো হ'ল অভিষেক বৰ্মা। নেক্সট কুৱেশ্যন, হু বিকামছ ফাৰ্ষ্ট চাইনিজ মেন টু কোৱালিফাই ফৰ উইম্বলডন? উইম্বলডনত কোৱালিফাই কৰা চীনৰ প্ৰথম ব্যক্তিজন কোন? অপশ্যনবোৰ আছে জাং জিজেন, উ ইবিং, লি না আৰু জাং জি। শুদ্ধ উত্তৰটো হ'ল জাং জিজেন। ৰিচেণ্টলি PM Modi pays homage to বংকিম চন্দ্ৰ চট্টোপাধ্যায় অন হিজ হুইচ বাৰ্থ এনিভাৰ্চাৰী? অলপতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিমান সংখ্যক জন্মজয়ন্তীত বংকিম চন্দ্ৰ চট্টোপাধ্যায়ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে? অপশ্যনবোৰ আছে 183, 150, 200 আৰু 100 সংখ্যক জন্মজয়ন্তী। শুদ্ধ উত্তৰটো হ'ব
183 সংখ্যক জন্মজয়ন্তীত। নেক্সট কুৱেশ্যন, হুইচ অৰ্গেনাইজেশ্যন হেজ এপ্ৰুভড $125 million ছাপৰ্ট প্ৰগ্ৰেম ফৰ কেৰেলা? কোনটো সংগঠনে কেৰেলাক $125 million সহায়তা কাৰ্যক্ৰম মঞ্জুৰ কৰিছে? অপশ্যনবোৰ আছে ৱৰ্ল্ড বেংক, IMF, AIIB, ADB। শুদ্ধ উত্তৰটো হৈছে ৱৰ্ল্ড বেংক। নেক্সট কুৱেশ্যন, কেৰেলা ছুইমাৰ সাজন প্ৰকাশ হেজ ৰিচেণ্টলি বিকাম হুইচ ইণ্ডিয়ান ছুইমাৰ টু কোৱালিফাই ফৰ দ্য টকিঅ' অলিম্পিক্স? অলপতে কেৰেলাৰ সাঁতোৰবিদ সাজন প্ৰকাশ টকিঅ' অলিম্পিকত কোৱালিফাই কৰাৰ বাবে কিমান সংখ্যক ভাৰতৰ সাঁতোৰবিদ হ'ল? অপশ্যনবোৰ আছে প্ৰথম, তৃতীয়, চতুৰ্থ আৰু সপ্তম। শুদ্ধ উত্তৰটো হ'ল প্ৰথম। নেক্সট কুৱেশ্যন, ইন হুইচ ইণ্ডিয়ান ষ্টেট ৰিচেণ্টলি ইনগ্ৰেটেড জেন গাৰ্ডেন এণ্ড কাইজেন একাডেমি বাই প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী? ভাৰতৰ কোনখন ৰাজ্যই নৰেন্দ্ৰ মোদীৰ দ্বাৰা জেন গাৰ্ডেন আৰু কাইজেন একাডেমি উদ্ঘাটন কৰিছে? অপশ্যনবোৰ আছে পুনে, চেন্নাই, দিল্লী আৰু আহমেদাবাদ। শুদ্ধ উত্তৰটো হৈছে আহমেদাবাদ। হুৱেৰ ইজ দ্য আৰ্চাৰী ৱৰ্ল্ড কাপ 2021 বিং হেল্ড? আৰ্চাৰী বিশ্বকাপ 2021 ক'ত হৈছে? অপশ্যনবোৰ আছে ইণ্ডিয়া, ফ্ৰান্স, UAE আৰু USA। শুদ্ধ উত্তৰটো হৈছে ফ্ৰান্স। নেক্সট কুৱেশ্যন, হুইচ ফিমেল আৰ্চাৰ অন 3 gold medals ইন দ্য আৰ্চাৰী ৱৰ্ল্ড কাপ 2021 হেল্ড ইন পেৰিছ? কোনজন মহিলা আৰ্চাৰে পেৰিছত হৈ থকা আৰ্চাৰ বিশ্বকাপ 2021ত 3টা সোণ জিনিবলৈ সক্ষম হয়? অপশ্যনবোৰ আছে অংকিতা ফোগাট, কমলিকা বাৰী, দীপিকা কুমাৰী আৰু অংকিতা ৰাইনা। শুদ্ধ উত্তৰটো হৈছে দীপিকা কুমাৰী। নেক্সট কুৱেশ্যন, অটল টানেল হুইচ ইজ ইন নিউজ ৰিচেণ্টলি ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ষ্টেট ইউনিয়ন টেৰিটৰী? অলপতে বাতৰি চৰ্চাত থকা অটল টানেলে কোনখন ৰাজ্য চৰকাৰ স্বায়ত্তশাসিত অঞ্চলত অৱস্থিত? অপশ্যনবোৰ আছে লাডাখ, দিল্লী, হিমাচল প্ৰদেশ আৰু মিজোৰাম। শুদ্ধ উত্তৰটো হৈছে হিমাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, হু ৱাজ এৱাৰ্ডেড দ্য নোবেল পিচ প্ৰাইজ 2020? কোনে 2020 চনৰ শান্তিৰ নোবেল লাভ কৰিছিল? অপশ্যনবোৰ আছে আবি আহমেদ, ৱৰ্ল্ড ফুড প্ৰগ্ৰেম, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আৰু ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন WTO। শুদ্ধ উত্তৰটো হৈছে ৱৰ্ল্ড ফুড প্ৰগ্ৰেম। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং এক্টৰ্ছ হেজ বিন এৱাৰ্ডেড দ্য বেষ্ট এক্টৰ এৱাৰ্ড এট দ্য নিউয়ৰ্ক ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ফৰ দেয়াৰ শ্বৰ্ট ফিল্ম হেপী বাৰ্থডে? তলৰ কোনজন অভিনেতাক নিউয়ৰ্কত হৈ যোৱা আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱত তেওঁৰ চুটি ছবি হেপী বাৰ্থডেৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে? অপশ্যনবোৰ আছে অনুপম খেৰ, মনোজ বাজপেয়ী, অক্ষয় কুমাৰ আৰু আমিৰ খান। শুদ্ধ উত্তৰটো হৈছে অনুপম খেৰ। নেক্সট কুৱেশ্যন, হু হেজ বিন এপইণ্টেড বাই দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এজ এক্সিকিউটিভ ডাইৰেক্টৰ? ভাৰতৰ ৰিজাৰ্ভ বেংকৰ কাৰ্যবাহী সঞ্চালক হিচাপে কাক নিয়োগ কৰিছে? অপশ্যনবোৰ আছে উৰ্জিত পেটেল, ৰঘুৰাম ৰাজন, জৰ্জ জে কাট্টাৰ, MK জৈন। শুদ্ধ উত্তৰটো হৈছে জৰ্জ জে কাট্টাৰ। ঝাৰখণ্ড ষ্টেট ক্ৰিকেট এছ'চিয়েশ্যন ইজ টু এষ্টাব্লিছ এন ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম ইন হুইচ চিটি? ঝাৰখণ্ড
ক্ৰিকেট এছ'চিয়েশ্যনে কোনখন চহৰত এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰিব? অপশ্যনবোৰ আছে বোকাৰো, ডুমকা, চিত্ৰা আৰু গিৰিদিহ। শুদ্ধ উত্তৰটো হ'ব বোকাৰো। নেক্সট কুৱেশ্যন। ৰিচেণ্টলি হকী ইণ্ডিয়া নমিনেটছ হুইচ প্লেয়াৰ্ছ ফৰ খেল ৰত্ন? অলপতে হকী ইণ্ডিয়াই কোনজন খেলুৱৈৰ নাম ভাৰত ৰত্নৰ বাবে নমিনেট কৰিছে? অপশ্যনবোৰ আছে শ্ৰীজেশ, দীপিকা, বোথ এ এণ্ড বি এণ্ড নান অফ দিছ এবভ। শুদ্ধ উত্তৰটো হ'ব শ্ৰীজেশ আৰু দীপিকা, দুয়োগৰাকী খেলুৱৈকে ভাৰত ৰত্নৰ বাবে নমিনেট কৰিছে। নেক্সট কুৱেশ্যন। ৰিচেণ্টলি হু বিকামছ য়ংগেষ্ট ইণ্ডিয়ান ক্ৰিকেটাৰ টু মেক ডেবিউট এক্ৰছ অল ফৰ্মেটছ ইন ইণ্টাৰনেশ্যনেল ক্ৰিকেট? অলপতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সকলো ফৰ্মেটত পদাৰ্পণ কৰা ভাৰতৰ সকলোতকৈ কনিষ্ঠ ক্ৰিকেটাৰ কোন হ'ল? অপশ্যনবোৰ আছে সৈফ আলী বৰ্মা, ডব্লিউ সুন্দৰ, মন্দানা আৰু এম এছ ধোনী। উত্তৰটো হৈছে সৈফ আলী বৰ্মা। নেক্সট কুৱেশ্যন। ৰিচেণ্টলি হুইচ ষ্টেট বাৰ্মিজ গ্ৰেপছ ফাৰ্ষ্ট টাইম এক্সপৰ্টেড টু ডুবাই? অলপতে কোনখন ৰাজ্যই প্ৰথমবাৰৰ বাবে ডুবাইলৈ বাৰ্মিজ আঙুৰ ৰপ্তানি কৰিছে? অপশ্যনবোৰ আছে আছাম, হাৰিয়ানা, মধ্যপ্ৰদেশ আৰু বিহাৰ। শুদ্ধ উত্তৰটো হৈছে আছাম। নেক্সট কুৱেশ্যন। দ্য T20 ৱৰ্ল্ড কাপ উইল বি হেল্ড ইন হুইচ নেশ্যন দিছ ইয়াৰ? এই বছৰটোত T20 বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব? অপশ্যনবোৰ আছে শ্ৰীলংকা, ইংলেণ্ড, UAE আৰু ইণ্ডিয়া। শুদ্ধ উত্তৰটো হ'ব UAE। নেক্সট কুৱেশ্যন। হু হেজ অথৰ্ড দ্য বুক ফাৰ্ষ্টলি ফিমেল দ্য দুটি চান ষ্টৰী? ফাৰ্ষ্টলি ফিমেল দ্য দুটি চান ষ্টৰী কিতাপখন কোনে লিখিছিল? অপশ্যনবোৰ আছে সন্দীপ মিশ্ৰা, ৰাস্কিন বণ্ড, ছালমান ৰাজদী, জেকি চান। শুদ্ধ উত্তৰটো হ'ব সন্দীপ মিশ্ৰা। নেক্সট কুৱেশ্যন। ৰিচেণ্টলি হুইচ ইউনিয়ন মিনিষ্টাৰ এনাউন্সড ৰিলিফ পেকেজ ৱৰ্থ 6,28,993 crore rupees এগেইনষ্ট COVID-19? অলপতে কোনজন কেন্দ্ৰীয় মন্ত্ৰীয়ে COVID-19ৰ বিৰুদ্ধে 6,28,993 কোটি টকা সাহায্য ঘোষণা কৰিছে? অপশ্যনবোৰ আছে নিৰ্মলা সীতাৰমণ, স্মৃতি ইৰাণী, প্ৰকাশ জাভেদকাৰ আৰু থাৱাৰ সিং গেহলট। শুদ্ধ উত্তৰটো হৈছে নিৰ্মলা সীতাৰমণ। নেক্সট কুৱেশ্যন। ৰাহি চাৰ্ণবত হেজ ওন ইণ্ডিয়াছ ফাৰ্ষ্ট গ'ল্ড মেডেল ইন উইমেন স্পৰ্টছ পিষ্টল ইন দ্য শ্বুটিং ৱৰ্ল্ড কাপ বিং হেল্ড ইন ক্ৰ'এছিয়া? ক্ৰ'এছিয়াত অনুষ্ঠিত ৰাহি চাৰ্ণোবাতে উইমেন স্পৰ্টছ পিষ্টল শ্বুটিঙত কিমান মিটাৰ ইভেণ্টত ভাৰতৰ হৈ প্ৰথম সোণৰ পদক জিকিছে? অপশ্যনবোৰ আছে 10 মিটাৰ, 15 মিটাৰ, 25 মিটাৰ্ছ এণ্ড 35 মিটাৰ্ছ। শুদ্ধ উত্তৰটো হৈছে 25 মিটাৰ্ছ। নেক্সট কুৱেশ্যন। ৰিচেণ্টলি টেনিউৰ অফ এটৰ্নী জেনেৰেল এক্সটেণ্ডেড বাই এ ইয়াৰ। হু ইজ দ্য কাৰেণ্ট এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া? অলপতে এটৰ্নী জেনেৰেলৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰিছে। বৰ্তমান ভাৰতৰ এটৰ্নী জেনেৰেল কোন? অপশ্যনবোৰ আছে কে বেণুগোপাল, মুকুল ৰোহাতগি, মিলন কে বেনাৰ্জী এণ্ড তুষাৰ মেহতা। শুদ্ধ উত্তৰটো হৈছে কে বেণুগোপাল। নেক্সট কুৱেশ্যন। ৰিচেণ্টলি হুইচ ছিৰিজ অফ মডাৰ্ণ মিছাইল হেজ বিন ছাকচেছফুলি টেষ্ট ফায়াৰ্ড বাই DRDO হুইচ হেজ ৰেঞ্জ অফ 2000 কিলোমিটাৰ? অলপতে DRDOয়ে কোনটো ছিৰিজৰ আধুনিক মিছাইল সফলভাৱে পৰীক্ষণ কৰিছে যাৰ ৰেঞ্জ 2000 কিলোমিটাৰ? অপশ্যনবোৰ আছে পৃথ্বী, অগ্নি, ব্ৰহ্মা আৰু বাৰ্ভা।
শুদ্ধ উত্তৰটো হৈছে ৰিচেণ্টলি প্ৰেছিডেণ্ট ৰামনাথ কোবিন্দ laid the foundation stone of Dr. Bhimrao Ambedkar Cultural Center in অলপতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ক'ত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে অপশ্যনবোৰ আছে কানপুৰ মুম্বাই শ্বিলং আৰু লক্ষ্ণৌ শুদ্ধ উত্তৰটো হ'ব লক্ষ্ণৌ নেক্সট কুৱেশ্যন ইন হুইচ চিটি শ্ৰী প্ৰকাশ জাভেদকাৰ হেজ ৰিচেণ্টলি inaugurated Asia's longest track নেটফ্লিক্স হাই স্পীড ট্ৰেক অলপতে প্ৰকাশ জাভেদকাৰে কোনখন চহৰত এছিয়াৰ সকলোতকৈ দীঘল ট্ৰেক নেটফ্লিক্স হাই স্পীড ট্ৰেকৰ উদ্ঘাটন কৰিছে অপশ্যনবোৰ আছে পুনে চেন্নাই কলকাতা আৰু ইন্দোৰ শুদ্ধ উত্তৰটো হ'ব ইন্দোৰ নেক্সট কুৱেশ্যন হাউ মেনি ইয়াৰ্ছ হেভ কমপ্লিটেড ৰিচেণ্টলি আণ্ডাৰ দ্য প্ৰাইম মিনিষ্টাৰ্ছ মাইক্ৰ' ফুড ইণ্ডাষ্ট্ৰী উন্নয়ন যোজনা আণ্ডাৰ দ্য আত্মনিৰ্ভৰ ভাৰত অভিযান আত্মনিৰ্ভৰ ভাৰত অভিযান যোজনাৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী সূক্ষ্ম খাদ্য উদ্যোগ উন্নয়ন যোজনাৰ অলপতে কিমান বছৰ সম্পূৰ্ণ হৈ গ'ল অপশ্যনবোৰ আছে 1 বছৰ 2 বছৰ 3 বছৰ আৰু 4 বছৰ উত্তৰটো হৈছে 1 বছৰ নেক্সট কুৱেশ্যন Which Indian female archer has recently become the world's #1 female archer? ভাৰতৰ কোনজন মহিলা খেলুৱৈয়ে অলপতে বিশ্বৰ 1 নম্বৰ মহিলা আৰ্চাৰ হ'ল অপশ্যনবোৰ আছে সঞ্জিত কুমাৰী দীপা কৰ্মাকাৰ দীপিকা কুমাৰী আৰু সুস্মিতা জৈন শুদ্ধ উত্তৰটো হৈছে দীপিকা কুমাৰী নেক্সট কুৱেশ্যন Which of the following country has recently started operation of the world's second largest hydropower station? তলত উল্লেখ কৰা কোনখন দেশে বিশ্বৰ দ্বিতীয় সকলোতকৈ ডাঙৰ হাইড্ৰ'পাৱাৰ ষ্টেচনৰ সঞ্চালন আৰম্ভ কৰে অপশ্যনবোৰ আছে টাইৱান অষ্ট্ৰিয়া চাইনা আৰু আফ্ৰিকা শুদ্ধ উত্তৰটো হ'ব চাইনা নেক্সট কুৱেশ্যন ইছৰো is scheduled to launch its first uncrewed mission in which month of this year? ইছৰো এই বছৰত কোনটো মাহত প্ৰথম মানৱবিহীন মিছন আৰম্ভ কৰিব অপশ্যনবোৰ আছে ডিচেম্বৰৰ 21 ছেপ্টেম্বৰৰ 21 অক্টোবৰৰ 21 আৰু নৱেম্বৰৰ 21 শুদ্ধ উত্তৰটো হ'ব ডিচেম্বৰৰ 21 নেক্সট কুৱেশ্যন Which national day is celebrated on 1st July? 1 জুলাইত কোনটো ৰাষ্ট্ৰীয় দিৱস পালন কৰোঁ অপশ্যনবোৰ আছে ডক্টৰছ ডে নেশ্যনেল জাংক ফুড ডে নেশ্যনেল পেৰেণ্টছ ডে আৰু মাদাৰ্ছ ডে শুদ্ধ উত্তৰটো হ'ব ডক্টৰছ ডে নেক্সট কুৱেশ্যন Which ministry is implementing the NASA Free India campaign? কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে নিচামুক্তি ভাৰত অভিযান আৰম্ভ কৰিছে অপশ্যনবোৰ আছে মিনিষ্ট্ৰী অফ ডিফেন্স মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট মিনিষ্ট্ৰী অফ হেল্থ নান অফ দিছ এবভ শুদ্ধ উত্তৰটো হ'ব মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট নেক্সট কুৱেশ্যন Which country has banned the advertising of junk food during daytime on TV and online platforms? কোনখন দেশে টিভি বা অনলাইন প্লেটফৰ্মত দিনৰ সময়ত জাংক ফুড বিজ্ঞাপন বাধা আৰোপ কৰিছে অপশ্যনবোৰ আছে নেপাল ব্ৰিটেইন চাইনা আৰু ৰাছিয়া শুদ্ধ উত্তৰটো হ'ব ব্ৰিটেইন নেক্সট কুৱেশ্যন Which state has recently cancelled the interview for all the recruitments in government jobs? কোনখন ৰাজ্যই অলপতে চৰকাৰী চাকৰি নিযুক্তিৰ বাবে সাক্ষাৎকাৰ উঠাই দিছে অপশ্যনবোৰ আছে তেলেংগানা অন্ধ্ৰপ্ৰদেশ কৰ্ণাটকা আৰু তামিলনাডু শুদ্ধ উত্তৰটো হ'ব অন্ধ্ৰপ্ৰদেশ Which of the following international day is celebrated on 2nd July? 2 জুলাই তাৰিখে তলৰ কোনটো আন্তঃৰাষ্ট্ৰীয় দিৱস পালন কৰা হয়
অপশ্যনবোৰ আছে ৱৰ্ল্ড UFO ডে, ৱৰ্ল্ড ছায়েন্স ডে, ইণ্টাৰনেশ্যনেল প্লাষ্টিক বেগ এণ্ড ফ্ৰী ডে, ৱৰ্ল্ড পলিটিকেল ডে। শুদ্ধ উত্তৰটো হ'ব ৱৰ্ল্ড UFO ডে। নেক্সট কুৱেশ্যন, ডেছ এণ্ড দ্য ইউনাইটেড ষ্টেটছ লঞ্চড জইণ্ট নেভেল এক্সাৰচাইজেছ চি ব্ৰিজ ড্ৰিলছ ইন দ্য ব্লেক চি। ডেছ আৰু আমেৰিকাই যুটীয়া নৌ যুদ্ধাভ্যাস চি ব্ৰিজ ড্ৰিলছ ব্লেক চিত আৰম্ভ কৰিছে। অপশ্যনবোৰ আছে স্লোভাকিয়া, হাংগেৰী, বেলাৰুছ আৰু ইউক্ৰেইন। শুদ্ধ উত্তৰটো হ'ব ইউক্ৰেইন। ইউক্ৰেইনৰ প্ৰেছিডেণ্ট হ'ল ভলোডিমিৰ জেলেনস্কি। কেপিটেল হ'ল কিভ। কাৰেঞ্চি হ'ল ইউক্ৰেইনিয়ান হাৰভেনিয়া। নেক্সট কুৱেশ্যন, নেম দ্য অথৰ অফ দ্য বুক টাইটেল পলিচি মেকাৰ জাৰ্নেল ফ্ৰম নিউ দিল্লী টু ৱাশ্বিংটন DC। পলিচি মেকাৰ জাৰ্নেল ফ্ৰম নিউ দিল্লী টু ৱাশ্বিংটন DCৰ কিতাপখন লেখক। অপশ্যনবোৰ আছে গিৰিশ চন্দ্ৰা, শশাংক নেগী, ৰোহিত বৰ্মা, কৌশিক বাসু। শুদ্ধ উত্তৰটো হৈছে কৌশিক বাসু। নেক্সট কুৱেশ্যন, ইউনিয়ন কেবিনেট হেজ এপ্ৰুভড দ্য MOU চাইন উইথ হুইচ কাউণ্ট্ৰি ইন দ্য ফিল্ড অফ হেল্থ ৰিচাৰ্চ। কেন্দ্ৰীয় কেবিনেটে হেল্থ ৰিচাৰ্চৰ ক্ষেত্ৰত কোনখন দেশৰ লগত চুক্তি স্বাক্ষৰ কৰে। অপশ্যনবোৰ আছে জাপান, অষ্ট্ৰেলিয়া, শ্ৰীলংকা আৰু ম্যানমাৰ। উত্তৰটো হ'ব ম্যানমাৰ। ম্যানমাৰৰ কেপিটেল হ'ল নাইপিত। কাৰেঞ্চি হ'ল ম্যানমাৰ কিয়াত। অফিচিয়েল লেংগুৱেজ হ'ল বাৰ্মিজ। নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰিজ ফৰ্মাৰ প্ৰেছিডেণ্ট জেকব জুমা হেজ বিন চেণ্টেন্সড টু 15 months ইন জেইল। কোনখন দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাক 15 মাহৰ বাবে শাস্তি শুনাইছে। অপশ্যনবোৰ আছে জাম্বিয়া, জিম্বাবৱে, তানজানিয়া আৰু ছাউথ আফ্ৰিকা। শুদ্ধ উত্তৰটো হ'ব ছাউথ আফ্ৰিকা। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোইং হেজ বিন ৰিকমেণ্ডেড বাই দ্য BCCI ফৰ দ্য ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড 2021। BCCIৰ দ্বাৰা তলৰ কোনজন খেলুৱৈক ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা 2021 বাবে তেওঁৰ নাম আগবঢ়াইছে। অপশ্যনবোৰ আছে ৰবিচন্দ্ৰন অশ্বিন, KL ৰাহুল, জাসপ্ৰীত বুমৰাহ আৰু শিখৰ ধাৱান। শুদ্ধ উত্তৰটো হ'ব ৰবিচন্দ্ৰন অশ্বিন। বৰ্তমানৰ BCCIৰ প্ৰেছিডেণ্ট হ'ল সৌৰভ গাংগুলী আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল মুম্বাই। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য গ্ল'বেল ষ্টাৰ্টআপ ইক'ছিষ্টেম ইণ্ডেক্স 2021। গ্ল'বেল ষ্টাৰ্টআপ ইক'ছিষ্টেম সূচক 2021ত ভাৰতৰ ৰেংক কিমান। অপশ্যনবোৰ আছে 11, 20, 34 আৰু 49। শুদ্ধ উত্তৰটো হ'ব 20। নেক্সট কুৱেশ্যন, ইন হুইচ কাউণ্ট্ৰি ৱাজ দ্য G20 ফৰেন মিনিষ্টাৰ্ছ মিটিং হেল্ড ৰিচেণ্টলি। লগতে G20ৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠক ক'ত আয়োজন হৈছে। অপশ্যনবোৰ আছে স্পেইন, ইটালী, ফ্ৰান্স আৰু ইণ্ডিয়া। শুদ্ধ উত্তৰটো হ'ব ইটালী। নেক্সট কুৱেশ্যন, দ্য CEO অফ নীতি আয়োগ হু হেজ গট এনাডাৰ 1 year এক্সটেনশ্যন। নীতি আয়োগৰ CEOৰ নাম কি যি এবছৰ কাৰ্যকাল আৰু অধিক পাইছে। অপশ্যনবোৰ আছে অমিতাভ কান্ত, ৰাজীৱ কুমাৰ, তৰুণ বাজাজ, NK সিং। শুদ্ধ উত্তৰটো হ'ব অমিতাভ কান্ত। নেক্সট কুৱেশ্যন, হু উইল বি দ্য নিউ ভাইচ চিফ অফ ইণ্ডিয়ান এয়াৰফ'ৰ্চ। ভাৰতীয় বায়ুসেনাৰ নতুন উপ প্ৰমুখ কোন হ'ব। অপশ্যনবোৰ আছে ৰাৱনীত সিং, বিবেক ৰাম চৌধাৰী, ৰাজেশ পেণ্ডাৰকাৰ, হেমন্ত গোৱেল। শুদ্ধ উত্তৰটো হ'ব বিবেক ৰাম চৌধাৰী। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।